মহেন্দ্ৰ ককাইদেউ, এইটো আপুনি কি কাম কৰিলে? ককাইদেউ, এইটোতো বৰ বেয়া কাম কৰিলে আপুনি। আপুনি মদৰ বটল লৈ এটা গানৰ আড্ডাত আপুনি বটলটো সন্মুখত উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাখি আপোনালোকৰ সকলো বন্ধুৱে মিলি যি চৰ্চা কৰিছে, এইটোতো একেবাৰে ভাল কাম নকৰিলে মহেন্দ্ৰ ককাইদেউ। মহেন্দ্ৰ ককাইদেউৰ কাষত যিজনে মেণ্ডলিন লৈ আছে, তেওঁ মোৰ চিনাকি। সম্ভৱতঃ ডিব্ৰুগড়ত এই আড্ডাটো চলিছে। কিন্তু এই আড্ডাত মদৰ বটলটো ল'ব লাগিব আৰু মদ খাই খাই মই গান গাব লাগিব, এই চিন্তাটো আপোনাৰ কেনেকৈ আহিল মহেন্দ্ৰ ককাইদেউ? মহেন্দ্ৰ ককাইদেউ, আপোনাৰ 50 বছৰৰ এটা বিৰল অভিজ্ঞতা আছে সংগীত জগতত। কোনো দিনে মই আপোনাৰ বিপক্ষে কোৱা নাই, কিন্তু এই কথাটো একেবাৰে মানি ল'ব নোৱাৰোঁ। বৰ বেয়া কাম কৰিলে এইটো আপুনি, অতি বেয়া কাম। এইটো কথা নক'ব মদ সকলোৱে খায়, মই লুকাই চুৰুকৈ নাখাওঁ, মই দেখুৱাই খাইছোঁ। এয়া পুৰুষত্ব নহয় মহেন্দ্ৰ ককাইদেউ, অনুচিত। বহু প্ৰজন্মই আপোনাৰ ভিডিঅ' চাব। আপুনি ইমান ৰাজহুৱাভাৱে মদ্যপান কৰি গীতৰ চৰ্চা কৰি মই খাতিৰ নকৰা ধৰণৰ মানুহ এনেকৈ কিয় দেখাইছে আপুনি? আপুনিতো এটা সময়ত জুবিন গাৰ্গক সমালোচনা কৰে, আমাৰ আগতে, মোৰ আগতে কৈছে। নাই নাই ককাইদেউ, এইটো একদম গ্ৰহণযোগ্য নহয়। আপোনাৰ পৰা জাতীয়তাবাদ ফচলৰ ইমান গীত পাইছোঁ, জাতীয় চিন্তা চেতনাৰ কত গীত আপুনি আমাৰ সন্মুখত ৰাখিছে, আৰু এতিয়া এই বয়সত আপুনি গানৰ আড্ডা কৰিবলৈ মদৰ বটল এটা উলিয়াই লৈছে, গিলাচেদি মদ খাই আছে আপুনি আৰু গীত পৰিৱেশন কৰি আছে। সেইটো আপুনিও অনুচিত, আপোনাৰ কাষত থকা মেণ্ডলিন ককাইদেউ তেওঁৰো অনুচিত, গোটেই টিমটোৱে মই বেয়া কাম কৰিলে আপোনালোকে। এনেকুৱা বহু বৈঠকখানাত মই আপোনালোকৰ লগত বহিছোঁ, বহুত, কিন্তু কোনোদিন মই আপোনালোকক মদৰ বটল উলিয়াই ভিডিঅ' কৰিবলৈ সুবিধা দিয়া নাই। আপুনি এটা প্ৰতিবাদী কণ্ঠ, অসমৰ জাতীয় চিন্তা চেতনাৰ বাবে উৎসৰ্গিত এটা প্ৰাণ। আপুনিনো আৰু এনেকৈ মদৰ বটলটো লৈ নতুন প্ৰজন্মক পথভ্ৰষ্ট কৰাৰ এটা দিশ আপুনি সন্মুখৰ পৰা দেখুৱাই দিব লাগেনে ককাইদেউ? আজি মদ খাই উচ্ছৃংখল কৰা ল'ৰা ছোৱালীৰ বাতৰি আমি প্ৰকাশ কৰোঁ, আমি সাৱধান কৰি দিওঁ, আমি চৰকাৰকো থকা কৰিছোঁ, চাৰিওফালে মদ বিলাই দিছে। সেই সময়ত আপোনাৰ নিচিনা মানুহে যেতিয়া মদৰ বটল সন্মুখত লৈ গিলাচত পান কৰি কৰি আপুনি যেতিয়া গীত গাব, বৰ কষ্ট হয়, কষ্ট পাওঁ আমি। নাই নাই, এনেকুৱা আশা আপোনাৰ পৰা ককাইদেউ একদম কৰা নাছিলোঁ। এই কথাটো একেবাৰে বেয়া কথা হৈছে, একেবাৰে বেয়া কথা হৈছে। এনেকৈ যদি মদ খাই খাই আপুনি ৰাজহুৱাভাৱে সামাজিক মাধ্যমত গীত গাই আপুনি আপোনাৰ পিছৰ প্ৰজন্মটোক আপুনি কি শিকালে মন কৰিছেনে ককাইদেউ? মহেন্দ্ৰ হাজৰিকা ককাইদেউ, আপুনি এটা পৰিৱেশ তৈয়াৰ কৰিব লাগে, কৰিছেও আপুনি নাই কৰা নহয়, আপুনি বহুত কৰিছে। এই কামবিলাকে আপোনাক চেছ কৰি দিয়ে। বহুতে ক'ব যে সকলোৱে মদ খায়, সকলোৱে মদ খায় বুলি আপুনি মদৰ ৰাজহুৱা প্ৰচাৰ চলাব নেকি? এটা সুৰাইটো এটা পৰিয়াল ধ্বংস কৰি দিয়ে, সুৰাইটো এটা প্ৰজন্মক নিঃশেষ কৰি পেলায়। গতিকে ইয়াৰ বিৰোধিতাহে কৰিব লাগে। আপুনি যদি এই ধৰণে প্ৰচাৰ চলায়, এই ধৰণে গান গাই গাই ৰেৱাজ কৰি কৰি সকলোকে উৎসাহিত কৰি একদম মদৰ বটলটো দেখুৱাই দেখুৱাই যদি এই কামটো কৰে, মদ খাই খাই, কি শিকিব কওক মহেন্দ্ৰ ককাইদেউ? নাই নাই, আপোনাৰ পৰা মই একেবাৰে আশা কৰা নাছিলোঁ। এই কথাটোত মই আপোনাক প্ৰচণ্ড বেয়া পাইছোঁ। আৰু মহেন্দ্ৰ ককাইদেউ, ইয়াৰ পৰাই কৈছোঁ, এদিন আহক আপোনাক ষ্টুডিঅ'লৈ, ইয়াৰ সম্পৰ্কত মই আপোনাক প্ৰশ্ন কৰিবলগীয়া আছে। এই দৃশ্যটোৱে মোক নিশ্চিত কৰিছে আপুনি সাংঘাতিকভাৱে হতাশ হৈছে, আপোনাৰ জীৱনলৈ নিসংগতা বোধ আহিছে, আৰু আপুনি সাংঘাতিক যাদু কৰি কিবা কাম কৰি চমৎকাৰ কৰি আপুনি প্ৰসাৰ পাব বিচাৰিছে, যিটো আপোনাৰ লগত একেবাৰে নোহোৱাই ককাইদেউ। এইটো বৰ বেয়া কাম কৰিলে, আৰু এই কামটোৱে আপোনাৰ ব্যক্তিত্ব প্ৰচণ্ডভাৱে লাঘৱ কৰিলে। মই তাৰ উদাহৰণ, এটা শব্দ আপোনাৰ বিৰোধিতা নকৰা মানুহে মই আজি ক'বলগীয়া হৈছে আপোনাক যে আপুনি এইটো বেয়া কাম কৰিলে মানে কৰিলেই বেয়া কাম কৰিলে। মহেন্দ্ৰ ককাইদেউ, কথাটো একেবাৰে ভাল নহ'ল।
বেয়া পাইছোঁ আপোনাক।